অসমৰ মুছলমানে কিন্তু অসমত কেতিয়াও অশান্তি নিবিচাৰে। আপোনালোকে যেনে ধৰণৰ অসমৰ মিয়া মানুহক আপোনালোকে ভাবুকি দি আছে, হুমকি দি আছে, উজনি অসমৰ পৰা মিয়া চাফা কৰি দিব লাগে, 7 দিনৰ সময়সীমা বান্ধি দিছে। এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনাক স্পষ্ট কৰিব বিচাৰিছো, আপোনালোকৰ সংগঠন কি মিয়াৰ ওপৰত দাদাগিৰি কৰিবলৈ সংগঠন জন্ম হৈছে নেকি? বন্ধুসকল, অসমৰ বৰ্তমান যিটো পৰিস্থিতি, সেইটো পৰিস্থিতিৰ কাৰণে সম্পূৰ্ণ দায়ী হ'ব মণ্ডলে অসমত কণ্ডল লগাই আছে আৰু শৃংখল চলিয়াই অসমত বিশৃংখল সৃষ্টি কৰি আছে। মই অসম চৰকাৰক আহ্বান কৰিম, এই কণ্ডল লগোৱা মণ্ডলক আৰু বিশৃংখল সৃষ্টি কৰা শৃংখল চলিয়াক আপোনালোকে জেল হাজতলৈ প্ৰেৰণ কৰক। যেতিয়ালৈকে এই 2জন ব্যক্তিক আপোনালোকে নকৰে তেতিয়ালৈকে কিন্তু কৈছো অসম শান্ত নহয়। এয়া চাওক বন্ধুসকল, উজনি অসমত যেনেকুৱা ধৰণৰ মিয়া মানুহৰ বিৰুদ্ধে 30টাকৈ সংগঠন গৰ্জি উঠিল। ইয়াৰ কাৰণে একমাত্ৰ দায়ী হ'ল এই মণ্ডলে কণ্ডল লগাইছে আৰু শৃংখল চলিয়াই অসমত বিশৃংখল সৃষ্টি কৰিছে। এই ভিডিঅ'ৰ জৰিয়তে মই শৃংখল চলিয়াক সুধিব বিচাৰিছো, শৃংখল চলিয়া ডাঙৰীয়া, আপোনালোকে এইটো কি আৰম্ভ কৰিছে অসমত? অসমৰ মিয়া মানুহক শান্তিত থাকিবলৈ দিয়ক, অশান্তি অসমত সৃষ্টি নকৰিব। আমি যিখিনি পৰিলক্ষিত কৰি আছো, এই যে শৃংখল চলিয়াৰ যিটো সংগঠন, এইটো অকল দাদাগিৰি কৰিবলৈ কাৰণে সংগঠন সৃষ্টি হৈছে। আপোনালোকক কোনো অধিকাৰ দিলে? আপোনালোকক কোনে ঠিকাদাৰটো বনাই দিলে? চৰকাৰে আপোনালোকক ঠিকাদাৰ বনাই দিছে নেকি যে আপোনালোকে য'তে মিয়া পাব তাতে অত্যাচাৰ কৰিব? সেইটো আপোনালোকৰ চৰকাৰে কেতিয়া ঠিকাদাৰটো বনাই দিলে? যদি কোনো মিয়া বিদেশী হয় সেইটো বিতৰণ কৰিবলৈ দায়িত্ব চৰকাৰ আছে। আপোনালোকক